মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলোৱে ভালেই আছা। ইয়াৰ আগৰ ভিডিঅ'টোত আমি ভইচ চেঞ্জৰ এটা বাক্য সলভ কৰি দেখুৱাইছিলোঁ। বাকী বাক্যকেইটা ৰৈ গৈছিলে। আজিৰ এইটো ভিডিঅ'ত আমি বাকী বাক্যৰ ভইচ চেঞ্জ কৰি দেখুৱাম। কিন্তু ষ্টাৰ্ট কৰাৰ আগতে এটি ৰিকুৱেষ্ট তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটোক টিপি দিবা যাতে সময়মতে তোমালোকে মোৰ ভিডিঅ'কেইটাৰ নটিফিকেশ্যনছবিলাক পাই যোৱা। এতিয়া ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। তোমালোকে ৰেডি হোৱা, কলম বহি লৈ বহিবা আৰু কথাবিলাক নোট কৰিবলৈ চেষ্টা কৰিবা। ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ যে ভইচ চেঞ্জ কৰিবলৈ হ'লে কোনো এটা বাক্যৰ যেতিয়া আমি ভইচ চেঞ্জ কৰোঁ, ভইচ চেঞ্জ কৰাৰ আগতে তিনিটা বস্তু আমাক চিনাক্ত কৰি ল'ব লাগিব। কোনো এটা বাক্যৰ ভইচ চেঞ্জ কৰিবলৈ হ'লে তিনিটা বস্তু আগতে চিনাক্ত কৰিব লাগিব। বাক্যটোত যিবিলাক শব্দ ব্যৱহাৰ হৈছে শব্দবিলাকৰ চিনাক্তকৰণ, এই শব্দবিলাক চিনাক্ত কৰি ল'ব লাগিব। ছাবজেক্ট কোনটো, ভাৰ্ব কোনটো, অবজেক্ট কোনটো, এডভাৰ্ব কোনটো, তেনেকৈ চিনাক্ত কৰিব লাগিব। দ্বিতীয়তে বাক্যটোৰ টেন্স চিনাক্ত কৰিব লাগিব, কোনটো টেন্সত আছে বাক্যটো, প্ৰেজেণ্ট টেন্সৰ কোনটোত আছে, পাষ্ট টেন্সৰ কোনটো ভাগত আছে, ফিউচাৰ টেন্সৰ কোনটো ভাগত আছে, এনেকৈ চিনাক্ত কৰি ল'ব লাগিব। তাৰপিছত বাক্যটো কোনটো ভইচত আছে, এক্টিভত আছে নে পেছিভত আছে, যদি এক্টিভত আছে পেছিভলৈ নিব লাগিব, পেছিভত আছে যদি এক্টিভলৈ নিব লাগিব। এনেকৈ তিনিটা বস্তু আগতে চিনাক্ত কৰি ল'ব লাগিব। আজিৰ প্ৰথমটো বাক্য নম্বৰ এ যিটো সেইটো আগৰ ভিডিঅ'টোত হৈ গৈছিলে। আজি নম্বৰ বিৰ পৰা ষ্টাৰ্ট কৰিম আমি। নম্বৰ বি এইটো নম্বৰ বি। এক ছেকেণ্ড, নহয় এইটো হৈছে চাইজটো ঠিকেই আছে। ঠিকে আছে, এইটো হৈছে নম্বৰ বি। এইটো নম্বৰ বিৰ পৰা ষ্টাৰ্ট কৰিম আমি। নম্বৰ বিত লিখা আছে দ্য গ্ৰেণ্ড মাদাৰ লুকছ আফটাৰ দ্য চাইল্ড। এই বাক্যটো আমি পঢ়িলোঁ। পঢ়াৰ পিছত এতিয়া এই বাক্যটোত যিবিলাক শব্দ আছে এইবিলাক চিনাক্ত কৰিব লাগিব। ছাবজেক্ট কোনটো, ভাৰ্ব কোনটো, অবজেক্ট কোনটো। দ্য গ্ৰেণ্ড মাদাৰ হৈছে ছাবজেক্ট, গতিকে আমি এছ বা ছাবজেক্ট আমি ওপৰত লিখি দিম, এনেকৈ এছ এটা লিখি দিম। ঠিক আছে। তাৰপিছত দ্য গ্ৰেণ্ড মাদাৰ ছাবজেক্ট। ছাবজেক্ট কাক কয় তোমালোকে জানে? বাক্যত যোনে কাম কৰে বা যাৰ বিষয়ে কিবা কোৱা হয়, যাৰ দ্বাৰা কাম কৰা হয়, যাৰ দ্বাৰা কাম হয়, তাকেই ছাবজেক্ট বুলি কোৱা হয়। দ্য গ্ৰেণ্ড মাদাৰ হৈছে ছাবজেক্ট আৰু লুকছ আফটাৰ এইটো হৈছে ভাৰ্ব, ফ্ৰেজেল ভাৰ্ব। এইটো ফ্ৰেজেল ভাৰ্ব কি বস্তু এইবিলাক আমি পিছত কোনো এটা ভিডিঅ'ত আলোচনা কৰিম। লুক আফটাৰ হৈছে ফ্ৰেজেল ভাৰ্ব। এতিয়া এই ভাৰ্বৰ কোনটো ফৰ্ম ব্যৱহাৰ হৈছে এইটো চাব লাগিব। ভাৰ্বৰ লগত চোৱা এছ যোগ হৈ আছে লুকছ, আৰু ভাৰ্বৰ লগত যেতিয়া এছ বা ইয়েছ যোগ হয় প্ৰেজেণ্ট ইনডেফিনিট টেন্সত যেতিয়া ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, তেতিয়া ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, তেতিয়া প্ৰেজেণ্ট ইনডেফিনিট টেন্সত ভাৰ্বৰ লগত কেতিয়াবা ইয়েছ যোগ হয়। আৰু এছ কেতিয়া যোগ হয়, ইয়েছ কেতিয়া যোগ হয়, এইবিলাক আমি টেন্সত আলোচনা কৰিছোঁ, আগতো কৰিম। যেতিয়া এছ বা ইয়েছ যোগ হয় ভাৰ্বৰ লগত, তেতিয়া আমি ইয়াৰ নাম দিওঁ, ভাৰ্বটোৰ নাম B5 দেই, B5 এইটো হৈ গ'ল। দ্য গ্ৰেণ্ড মাদাৰ ছাবজেক্ট হৈ গ'ল, লুকছ আফটাৰ এইটো হৈ গ'ল ভাৰ্ব V5। তাৰপিছত দ্য চাইল্ড এইটো হৈছে আমাৰ অবজেক্ট। ঠিক, এইটো অবজেক্ট, গতিকে আমি ইয়াত লিখিম OB। ইয়াত লিখাটো স্ক্ৰীণত লিখা বহুত টান কাম, লিখিব পৰা নাযায় ভালদৰে। দ্য চাইল্ড হৈছে অবজেক্ট হৈ গ'ল। এতিয়া দ্য গ্ৰেণ্ড মাদাৰ ছাবজেক্ট, লুকছ আফটাৰ ভাৰ্ব V5 আৰু দ্য চাইল্ড হৈছে অবজেক্ট। এনেকৈ আমি শব্দকেইটা চিনাক্ত কৰিলোঁ। তাৰপিছত আমাৰ এই বাক্যটোৰ গোটেই বাক্যটোৰ টেন্স চিনাক্ত কৰিব লাগিব। এই বাক্যটো কোনটো টেন্সত আছে চোৱা। দ্য গ্ৰেণ্ড মাদাৰ ছাবজেক্ট, লুকছ আফটাৰ হৈছে B5, অৰ্থাৎ ভাৰ্বৰ লগতে এছ যোগ হৈ আছে। আৰু আমি জানো যে ভাৰ্বৰ লগত এছ বা ইয়েছ কোনটো টেন্সত যোগ হয়, প্ৰেজেণ্ট ইনডেফিনিট টেন্সত বা চিম্পল প্ৰেজেণ্ট টেন্সত। গতিকে এই বাক্যটো কোনটো টেন্সত আছে, চিম্পল প্ৰেজেণ্ট টেন্সত আছে। কোনটো টেন্সত, চিম্পল প্ৰেজেণ্ট টেন্সত। গতিকে এই বাক্যটোৰ শেষৰ ফালে, ইয়াত জেগা নাই কাৰণে মই ওপৰত লিখি আছোঁ, শেষৰ ফালে ব্ৰেকেটত লিখি দিবা চিম্পল প্ৰেজেণ্ট টেন্স SP SP বা SPR আৰটো লিখিব পৰা নাই ভালদৰে। ঠিক আছে, SPR অৰ্থাৎ চিম্পল প্ৰেজেণ্ট টেন্স বা প্ৰেজেণ্ট ইনডেফিনিট। প্ৰেজেণ্ট ইনডেফিনিট লিখিলে হ'ব PR তাৰপিছত I। বুজা গ'ল, প্ৰেজেণ্ট ইনডেফিনিট PR.I, প্ৰেজেণ্ট ইনডেফিনিট। বা এতিয়া বুজিব পালোঁ আমি যে এই বাক্যটো প্ৰেজেণ্ট ইনডেফিনিট বা চিম্পল প্ৰেজেণ্ট টেন্সত আছে। টেন্স আমাৰ চিনাক্তকৰণ হৈ গ'ল, টেন্সৰ চিনাক্তকৰণ হৈ গ'ল। এতিয়া বাক্যটো এক্টিভত আছে নে পেছিভত আছে সেইটো চিনাক্ত কৰিব লাগিব। বাক্যটো এক্টিভত আছে আমি গম পাইছোঁ, পেছিভত নাই। পেছিভৰ লক্ষণ আছে কিছুমান, সেইবিলাক বাক্যত থাকিব লাগিব। সেইবিলাকৰ লক্ষণৰ ভিতৰত এটা লক্ষণ ইয়াত নাই। পেছিভৰ মেইন লক্ষণ হৈছে যে ছাবজেক্টৰ পিছত কি হ'ব, ছাবজেক্টৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ হ'ব লাগিব। ছাবজেক্টৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম থাকিব লাগিব। পেছিভ ভইচৰ এইটো মেইন লক্ষণ, থাৰ্ড ফৰ্ম থাকিব লাগিব বাক্যত। তাৰপিছত আৰু লক্ষণ আছে পেছিভ ভইচত, ঠিক আছে, যেনেকৈ বাই ব্যৱহাৰ হয় পেছিভ ভইচত, বাই ব্যৱহাৰ হয়, থাৰ্ড ফৰ্ম থাকে, এইবিলাক হৈছে পেছিভ ভইচৰ লক্ষণ। কিন্তু এইবিলাক লক্ষণৰ ভিতৰত এটা লক্ষণো ইয়াত নাই, গতিকে গম পালোঁ যে এইটো বাক্য পেছিভ ভইচত নাই, এক্টিভ ভইচত আছে। গতিকে আমি এইটো লিখি দিম বাক্যটোৰ শেষত এক্টিভ বুলি লিখি দিম।
ইয়াত জেগা নাই বাক্যৰ শেষত, গতিকে আমি ইয়াত ওপৰত ক'ৰবাত লিখি দিছোঁ এক্টিভ, লিখিছিলোঁ ব্ৰেকেটত লিখি দিছোঁ দেই। এইটো এক্টিভ ভইচ। তো শব্দ চিনাক্তকৰণ হৈ গ'ল প্ৰথমে, তাৰপিছত বাক্য টেন্সটো চিনাক্ত হৈ গ'ল যে এইটো বাক্য প্ৰেজেণ্ট ইনডেফিনিট টেন্সত বা চিম্পল প্ৰেজেণ্ট টেন্সত আছে, আৰু তৃতীয়তে এইটোৰ ভইচ চিনাক্ত হৈ গ'ল যে এক্টিভত আছে নে পেছিভত আছে, বাক্যটো এক্টিভত আছে। এই তিনিটা বস্তু হৈ গ'ল। এতিয়া আমি ভইচ চেঞ্জ কৰিম, মানে এক্টিভৰ পৰা পেছিভলৈ নিম, যিহেতু বাক্য এক্টিভত আছে পেছিভলৈ নিম। আৰু তোমালোকে জানা চাগে যে এক্টিভৰ পৰা পেছিভ বা পেছিভৰ পৰা এক্টিভলৈ নিলে প্ৰথমে কোনটো কাম কৰিব লাগে? প্ৰথমে আমাৰ কৰিব লাগে অবজেক্টক ছাবজেক্ট কৰিব লাগে। এক্টিভৰ বাক্যত যিটো অবজেক্ট থাকিব সেইটোক ছাবজেক্ট কৰিব লাগিব, বা পেছিভৰ বাক্যত যিটো আমাৰ অবজেক্ট থাকিব সেইটো ছাবজেক্ট কৰিব লাগিব। এইটো হৈছে নিয়ম। এক্টিভৰ পৰা পেছিভ বা পেছিভৰ পৰা এক্টিভলৈ নিলে প্ৰথমে আমাৰ কি কৰিব লাগে? বাক্যটোৰ অবজেক্টক ছাবজেক্ট কৰিব লাগিব। এতিয়া চোৱা, দ্য গ্ৰেণ্ড মাদাৰ লুকছ আফটাৰ দ্য চাইল্ড, ইয়াত অবজেক্ট হৈছে দ্য চাইল্ড, ঠিক আছে। এতিয়া এই দ্য চাইল্ডক পেছিভত কি কৰিব লাগিব? ছাবজেক্ট বনাই আনিব লাগিব, ছাবজেক্ট বনাই ছাবজেক্টৰ ঠাইত ব্যৱহাৰ কৰিব লাগিব। চ' আনচাৰত আছে, তলত দিয়া আছে দ্য চাইল্ডটোক ছাবজেক্টৰ ঠাইত ব্যৱহাৰ কৰা হৈছে, এইটো দ্য চাইল্ড। দ্য চাইল্ডটো ওপৰত অৰ্থাৎ এক্টিভ ভইচত অবজেক্ট আছিলে, এতিয়া পেছিভ ভইচত কি হৈ গ'ল? এইটো ছাবজেক্ট হৈ গ'ল, ছাবজেক্ট হৈ ছাবজেক্টৰ ঠাইত ব্যৱহাৰ হৈছে। এতিয়া কি কৰিব লাগিব? এতিয়া এই নতুন, এইটোৰ নাম হ'ব এতিয়া নতুন ছাবজেক্ট, নিউ ছাবজেক্ট। ইয়াত জেগা নাই, মই ইয়াত লিখি দিছোঁ নিউ ছাবজেক্ট, তলতে লিখি দিছোঁ। এইটোৰ নাম হৈ যাব নিউ ছাবজেক্ট, NS, নিউ ছাবজেক্ট। দ্য চাইল্ডটো হৈ যাব এতিয়া নিউ ছাবজেক্ট। এতিয়া এই যে নতুন ছাবজেক্ট আছে, নিউ ছাবজেক্ট, এই নতুন ছাবজেক্ট ছিংগুলাৰ নে প্লুৰেল এইটো চাই পেলাই, আৰু টেন্স চাই পেলাই আমাৰ কি ব্যৱহাৰ কৰিব লাগিব? হেল্পিং ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব, ঠিক আছে। টেন্স কোনটো আমি গম পালোঁ? প্ৰেজেণ্ট ইনডিফিনিট টেন্স। আৰু প্ৰেজেণ্ট ইনডিফিনিট টেন্সত তোমালোকে এইটো মনত ৰাখিব লাগিব, নোট কৰিব লাগিব যে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ পেছিভ ভইচত তিনিটা হেল্পিং ভাৰ্ব ব্যৱহাৰ হয়, এম, ইজ, আৰ। প্ৰেজেণ্ট ইনডিফিনিট টেন্স বা চিম্পল প্ৰেজেণ্ট টেন্সৰ পেছিভ ভইচত দেই তিনিটা হেল্পিং ভাৰ্ব ব্যৱহাৰ হয়, এম, ইজ, আৰ। এতিয়া ছাবজেক্ট যদি ছিংগুলাৰ হয় তেতিয়াহ'লে ইজ ব্যৱহাৰ হ'ব, ছাবজেক্ট যদি প্লুৰেল হয় বা তোমাৰ ইউ হয় তেতিয়া আৰ ব্যৱহাৰ হ'ব, আৰু ছাবজেক্ট যদি তোমাৰ আই হয়, নতুন ছাবজেক্টটো নিউ ছাবজেক্টটো যদি আই হয় তেতিয়াহ'লে তাৰ লগত এম ব্যৱহাৰ হ'ব। ইয়াৰ ছাবজেক্ট আছে দ্য চাইল্ড ছিংগুলাৰ, গতিকে তাৰ লগত আমাৰ হেল্পিং ভাৰ্ব কি ব্যৱহাৰ হ'ব? ইজ ব্যৱহাৰ হ'ব, দ্য চাইল্ড ইজ। আৰু তাৰপিছত এক্টিভত যিটো ভাৰ্ব ব্যৱহাৰ হৈছিলে, যিটো একশ্যন ভাৰ্ব ব্যৱহাৰ হৈছিলে, যিটো ফিনাইট ভাৰ্ব ব্যৱহাৰ হৈছিলে, যেনে লুকছ আফটাৰ, দ্য লুকছ আফটাৰ, এইটো হৈছে আমাৰ ফিনাইট ভাৰ্ব বা ফ্ৰেজেল ভাৰ্ব। যিটো ভাৰ্ব ব্যৱহাৰ হৈছিলে সেই ভাৰ্বৰ থাৰ্ড ফৰ্ম আনিব লাগিব, বা পাষ্ট পাৰ্টিচিপল ফৰ্ম আনিব লাগিব, বা পেছিভ ফৰ্ম আনিব লাগিব। তিনিটা নাম আছে, থাৰ্ড ফৰ্ম ক'লে হ'ব, পাষ্ট পাৰ্টিচিপল ফৰ্ম ক'লেও হ'ব, পেছিভ ফৰ্ম ক'লেও হ'ব, ঠিক আছে। এইটো হেল্পিং ভাৰ্বৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম বা পেছিভ ফৰ্ম বা পাষ্ট পাৰ্টিচিপল ফৰ্ম ব্যৱহাৰ কৰিব লাগিব। এতিয়া লুকছ আফটাৰ যিটো আছে, এক্টিভ ভইচত যিটো ব্যৱহাৰ হৈছে লুকছ আফটাৰৰ থাৰ্ড ফৰ্ম বা পেছিভ ফৰ্ম বা পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈছে লুকড আফটাৰ, মানে ই ডি এটা লাগি যাব, এছটো নাইকিয়া হৈ যাব, ই ডি লাগি যাব, লুকড আফটাৰ, লুকড আফটাৰ, এইটো হৈছে আমাৰ থাৰ্ড ফৰ্ম, পাষ্ট পাৰ্টিচিপল ফৰ্ম বা পেছিভ ফৰ্ম। এইটো হৈ গ'ল দ্য চাইল্ড ইজ লুকড আফটাৰ, ইয়ালৈ হৈ গ'ল আমাৰ ভইচ চেঞ্জ হৈ গ'ল, কমপ্লিট হৈ গ'ল। এতিয়া আমাৰ কি কৰিব লাগে? চোৱা, এতিয়া অন্য কোনো এডভাৰ্ব একো নাই, কমপ্লিমেণ্ট নাই, এডভাৰ্ব নাই, এক্টিভৰ বাক্যটোত এডভাৰ্ব নাই, কমপ্লিমেণ্ট নাই, অন্য একো শব্দ নাই, গতিকে এতিয়া থাৰ্ড ফৰ্মৰ পিছত আমাৰ কি কৰিব লাগিব? এতিয়া চাব লাগিব এই থাৰ্ড ফৰ্মটোৱে কোনটো প্ৰিপজিশ্যনক বিচাৰে। ইংৰাজীত ভইচ চেঞ্জ কৰোঁতে এইটো লক্ষণীয় কথা যে ভাৰ্ব যিটো আমি থাৰ্ড ফৰ্ম যিটো ব্যৱহাৰ কৰিম পেছিভ ভইচত, সেই থাৰ্ড ফৰ্ম বেছিভাগ থাৰ্ড ফৰ্ম বায়ৰ লগত ব্যৱহাৰ হয়, বা বেছিভাগ থাৰ্ড ফৰ্মে বায়ক বিচাৰে, বাই প্ৰিপজিশ্যনৰ লগত ব্যৱহাৰ হয়। আৰু কিছুমান থাৰ্ড ফৰ্ম আছে যিবিলাক বাই প্ৰিপজিশ্যনৰ লগত ব্যৱহাৰ নহয়, বেলেগ প্ৰিপজিশ্যনৰ লগত ব্যৱহাৰ হয়। এতিয়া ইয়াত চাব লাগিব থাৰ্ড ফৰ্ম কোনটো, ইয়াৰ লগত কোনটো প্ৰিপজিশ্যন ব্যৱহাৰ হয়। ইয়াত থাৰ্ড ফৰ্ম হৈছে লুকড আফটাৰৰ লগত বাই প্ৰিপজিশ্যন ব্যৱহাৰ হয়, গতিকে বাই দিব লাগিব। এতিয়া বাই দিয়াৰ পিছত আমাৰ কি কৰিব লাগিব? এক্টিভ ভইচত যিটো ছাবজেক্ট আছিলে দ্য গ্ৰেণ্ড মাদাৰ, সেইটো কি কৰিব লাগিব? অবজেক্ট বনাই আনিব লাগিব, অবজেক্ট বনাই অবজেক্টৰ ঠাইত ব্যৱহাৰ কৰিব লাগিব, অৰ্থাৎ বায়ৰ পিছত ব্যৱহাৰ কৰিলেই এইটো কি হৈ যাব? অবজেক্ট হৈ যাব। এতিয়া গোটেই বাক্যটো এনেকুৱা হ'ব, দ্য চাইল্ড ইজ লুকড আফটাৰ বাই দ্য গ্ৰেণ্ড মাদাৰ, এইটো পেছিভ ভইচ হৈ গ'ল। তোমালোকে নিশ্চয় বুজি পাইছা, বুজি নোপোৱালৈকে বাৰে বাৰে চাবা ভিডিঅ'টো। নেক্সট, এতিয়া 2012 চনত যিকেইটা বাক্য আহিছিলে সেইকেইটা চাম। প্ৰথম বাক্য হৈছে নম্বৰ এ, চিলড্ৰেন লাইক চুইটছ। এই বাক্যটো চিলড্ৰেন লাইক চুইটছ। প্ৰথমে কি কৰিব লাগিব? শব্দকেইটা চিনাক্ত কৰিব লাগিব। চিলড্ৰেন কি? আমাৰ চিলড্ৰেন হৈছে ছাবজেক্ট, গতিকে আমি ওপৰত এনেকৈ লিখিম ছাবজেক্ট। লাইক হৈছে আমাৰ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম, এইটো V1 দেই, লাইকটো হৈছে V1 ফাৰ্ষ্ট ফৰ্ম, প্ৰেজেণ্ট ফৰ্ম। তাৰপিছত চুইটছটো হৈছে আমাৰ অবজেক্ট, গতিকে আমি চুইটছৰ ওপৰত লিখিম OB, লিখিব পৰা নাযায় স্ক্ৰীণত, OB, ঠিক। তো চিলড্ৰেন লাইক চুইটছ হৈ গ'ল আমাৰ বাক্যটোৰ শব্দৰ চিনাক্তকৰণ হৈ গ'ল। শব্দকেইটা চিনাক্ত কৰিলোঁ, চিলড্ৰেন হৈছে ছাবজেক্ট, লাইক হৈছে V1, চুইটছ হৈছে অবজেক্ট।
এতিয়া আমাৰ কি চিনাক্ত কৰিব লাগিব এতিয়া টেন্স চিনাক্ত কৰিব লাগিব এই বাক্যটো কোনটো টেন্সত আছে চোৱা চিলড্ৰেন লাইক সুইট চিলড্ৰেন সাবজেক্ট লাইক হৈছে V1 আৰু সাবজেক্টেৰ পিছত যেতিয়া V1 ব্যৱহাৰ হয় ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম ব্যৱহাৰ হয় তেতিয়া সেই বাক্যটো কোনটো টেন্সত থাকে প্ৰেজেন্ট ইনডেফিনিট টেন্সত বা সিম্পল প্ৰেজেন্ট টেন্সত এই ওপৰটোৰ নিচিনা সিম্পল প্ৰেজেন্ট টেন্স দেই গতিকে আমি বাক্যটোৰ শেষত জেগা থাকিলে ঠাই থাকিলে আমি ব্ৰেকেটত লিখি দিম সিম্পল প্ৰেজেন্ট টেন্স ইয়াত আমি লিখো এছ তোমালোকে লিখিবা এছ ডট তাৰপিছত PR ঠিক আছে স্ক্ৰীনত লিখিব পৰা নাযায় তো PR অৰ্থাৎ সিম্পল প্ৰেজেন্ট টেন্স বা প্ৰেজেন্ট ইনডেফিনিট টেন্স তোমালোকে লিখিব পাৰা তো টেন্স হৈ গ'ল টেন্সৰ চিনাক্তকৰণ হৈ গ'ল এতিয়া আমাৰ চাব লাগিব বাক্যটো এক্টিভত আছে নে পেছিভত আছে আমি চাইছোঁ বাক্যটো পঢ়াৰ পিছত যে বাক্যটো এক্টিভত আছে পেছিভত নাই পেছিভৰ লক্ষণ নাই পেছিভৰ লক্ষণ কি বাক্যটো থাৰ্ড ফৰ্ম ব্যৱহাৰ হ'ব লাগিব বাক্যটোত বাই প্ৰিপজিশ্যন থাকিব লাগিব বা বায়ৰ বাহিৰে প্ৰিপজিশ্যনত ব্যৱহাৰ হোৱা অন্য প্ৰিপজিশ্যন পেছিভ ভইচত ব্যৱহাৰ হোৱা অন্য প্ৰিপজিশ্যন থাকিব লাগিব তো এইবিলাকৰ ভিতৰত এটা লক্ষণো নাই গতিকে আমি বুজিলোঁ বাক্যটো এক্টিভ ভইচত আছে গতিকে আমি এই বাক্যটোৰ শেষত টেন্স লিখাৰ পিছত আমি কমা লগাই এনেকৈ কমা লগাই পেলাই জেগাও নাই কমা লগাই পেলাই আমি লিখি দিম এক্টিভ বুলি মানে ব্ৰেকেটত লিখি দিম এক্টিভত আছে ঠিক এনেকৈ লিখি দিম হৈ গ'ল এতিয়া তিনিটা বস্তুৰ চিনাক্তকৰণ হৈ গ'ল প্ৰথমে শব্দৰ চিনাক্তকৰণ হৈ গ'ল শব্দকেইটা চিনাক্ত কৰিলোঁ তাৰপিছত টেন্স চিনাক্ত কৰিলোঁ কোনটো টেন্সত আছে তাৰপিছত আমাৰ ভইচ চিনাক্ত কৰিলোঁ কোনটো ভইচত আছে এক্টিভত নে পেছিভত এই তিনিটা বস্তু আগতে চিনাক্ত কৰি ল'ব লাগিব এতিয়াহে আমাৰ ভইচ চেঞ্জ কৰিব লাগিব ভইচ পৰিৱৰ্তন কৰিব লাগিব এক্টিভত থাকিলে পেছিভলৈ পেছিভত থাকিলে এক্টিভলৈ নিব লাগিব এতিয়া চেঞ্জ কৰাৰ সময়ত নিয়ম কি যে চেঞ্জ কৰাৰ সময়ত প্ৰথমে কি কৰিব লাগিব যদি এক্টিভৰ বাক্যক পেছিভলৈ নি আছোঁ বা পেছিভৰ বাক্যক এক্টিভলৈ নি আছোঁ কি কৰিব লাগিব অবজেক্টক ছাবজেক্ট কৰিব লাগিব এতিয়া অবজেক্ট কোনটো আছিলে সুইটছ আছিলে অবজেক্টক ছাবজেক্ট কৰিব লাগিব অৰ্থাৎ ছাবজেক্টৰ ঠাইত বহুৱাব লাগিব ছাবজেক্ট বনাই ছাবজেক্টৰ ঠাইত বহুৱাব লাগিব যিহেতু এইটো নাউন গতিকে পৰিৱৰ্তন কৰিব নালাগে মানে নাউনৰ ৰূপটোক পৰিৱৰ্তন কৰিব নালাগে নাউনৰ ৰূপ পৰিৱৰ্তন নহয় যদি অবজেক্ট বা ছাবজেক্ট প্ৰনাউন হৈ থাকে তেতিয়া প্ৰনাউনৰ ৰূপটো পৰিৱৰ্তন হয় প্ৰনাউনৰ ৰূপটো পৰিৱৰ্তন হৈ পেলাই কি হয় ছাবজেক্ট থাকিলে অবজেক্ট হয় অবজেক্ট থাকিলে ছাবজেক্ট হয় কিন্তু যেতিয়া ছাবজেক্ট বা অবজেক্ট নাউন হয় তেতিয়া তাৰ ৰূপ পৰিৱৰ্তন নহয় কেৱল জেগাহে ঠাইহে পৰিৱৰ্তন হয় অবজেক্ট থাকিলে ছাবজেক্ট হৈ ছাবজেক্টেৰ ঠাইত বহিব আৰু ছাবজেক্ট থাকিলে অবজেক্ট হৈ অবজেক্টেৰ ঠাইত ব্যৱহাৰ হ'ব তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া সুইটছটো কি নাউন আৰু এইটো ইয়াত অবজেক্ট হৈ আছে ওপৰত এক্টিভ ভইচত এতিয়া এইটো যিহেতু নাউন গতিকে ইয়াৰ ৰূপ পৰিৱৰ্তন নহ'ব এইটো যেনেকৈ আছে তেনেকৈ থাকিব কেৱল মাত্ৰ ছাবজেক্টেৰ ঠাইত ব্যৱহাৰ হ'ব ঠাইটো সলনি হ'ব সুইটছ এতিয়া আৰম্ভণিত আহি গ'ল এতিয়া কি কৰিব লাগিব এতিয়া এই সুইটছ যিটো আছে এইটোৰ নাম হ'ব নতুন ছাবজেক্ট ওপৰত যেনেকৈ আমি কৈছিলোঁ সুইটছটো হ'ব নতুন ছাবজেক্ট এতিয়া এই নতুন ছাবজেক্টটো চাব লাগিব আৰু টেন্সটো চাব লাগিব ওপৰত যিটো টেন্স ব্যৱহাৰ হৈছে চিলড্ৰেন লাইক সুইটছ এক্টিভত যিটো টেন্স ব্যৱহাৰ হৈছে টেন্সটো চাব লাগিব তো সুইটছ এইটো চাব লাগিব কি ছিংগুলাৰ নে প্লুৰেল চাব লাগিব আৰু টেন্সটো চাব লাগিব ওপৰত আছে বাক্যটো তো চিলড্ৰেন লাইক সুইটছ ইয়াত কোনটো টেন্স আছিলে প্ৰেজেণ্ট ইনডিফিনিট আৰু সুইটছ যিটো আছে আমাৰ এইটো হৈছে প্লুৰেল নাউন প্লুৰেল নাম্বাৰ আৰু প্ৰেজেণ্ট ইনডিফিনিটৰ পেছিভ ভইচত যেতিয়া ছাবজেক্টটো নতুন ছাবজেক্টটো কি হয় প্লুৰেল হয় বহুবচনৰ হয় তেতিয়া তাৰ লগত হেল্পিং ভাৰ্ব কি ব্যৱহাৰ হয় আৰ ব্যৱহাৰ হয় ওপৰত কৈছিলোঁ কথাটো আৰ ব্যৱহাৰ হয় গতিকে কি হ'ব সুইটছ আৰ এতিয়া হেল্পিং ভাৰ্ব আৰৰ পিছত কি আনিব লাগিব ভাৰ্বৰ থাৰ্ড ফৰ্ম পেছিভ ভইচত সদায় ভাৰ্বৰ থাৰ্ড ফৰ্ম বা পাষ্ট পাৰ্টিচিপল ফৰ্ম বা পেছিভ ফৰ্ম ব্যৱহাৰ হয় গতিকে এতিয়া ভাৰ্ব যিটো আছিলে লাইক ভাৰ্ব আছিলে লাইকৰ থাৰ্ড ফৰ্ম কি হ'ব লাইক ডি এটা লাগি যাব ই আছে আগতে ই থাকিলে ভাৰ্বৰ শেষত ই থাকিলে ডি এটা লগাই দি থাৰ্ড ফৰ্ম বনাব লাগে গতিকে কি হৈ যাব সুইটছ আৰ লাইকড তাৰপিছত এতিয়া আমাৰ যিটো থাৰ্ড ফৰ্ম আছে লাইকড এতিয়া চাব লাগিব এই থাৰ্ড ফৰ্মটোৱে কোনটো প্ৰিপজিশ্যনক বিচাৰে বায়ক বিচাৰে বায়ৰ লগত ব্যৱহাৰ হয় নে অন্য কোনো প্ৰিপজিশ্যনৰ লগত ব্যৱহাৰ হয় অন্য প্ৰিপজিশ্যনক বিচাৰে গতিকে ইয়াত আমি জানো যে লাইকড কাৰ লগত ব্যৱহাৰ হয় বায়ৰ লগত ব্যৱহাৰ হয় গতিকে ইয়াত আমি ব্যৱহাৰ কৰিম বাই লাইকড বাই লিখি দিম এতিয়া অন্য কিছুমান ভাৰ্ব আছে যিবিলাকৰ লগত বাই ব্যৱহাৰ নহয় অন্য প্ৰিপজিশ্যন ব্যৱহাৰ হয় তেনেকুৱা ভাৰ্ব আহিব তেতিয়া আমি তাৰ ওপৰত আলোচনা কৰিম তো লাইকড বাই হৈ গ'ল এতিয়া কি কৰিব লাগে এতিয়া ছাবজেক্টক অবজেক্ট কৰিব লাগিব যিটো ছাবজেক্ট আছিলে ওপৰত চিলড্ৰেন লাইক সুইটছ চিলড্ৰেনটো ছাবজেক্ট আছিলে এইটো যিহেতু নাউন গতিকে তাৰ ৰূপ বা আকাৰ পৰিৱৰ্তন নহ'ব কেৱল ঠাইহে পৰিৱৰ্তন হ'ব বায়ৰ পিছত ব্যৱহাৰ হ'ব বাছ আকাৰ বা ৰূপ পৰিৱৰ্তন নকৰাকৈ বায়ৰ পিছত ব্যৱহাৰ হ'ব এতিয়া কমপ্লিট হৈ গ'ল তো সুইটছ আৰ লাইকড বাই চিলড্ৰেন তো পেছিভ ভইচ হৈ গ'ল তোমালোকে নিশ্চয় বুজি পাইছা নেক্সট সেন্টেন্স নম্বৰ বি বাই হুম কেন দিছ বি ডান বাই হুম কেন দিছ বি ডান এই বাক্যটো চাবা প্ৰথমে কি কৰিব লাগিব প্ৰথমে শব্দকেইটা চিনাক্ত কৰি ল'ব লাগিব এইটো শব্দ চিনাক্ত কৰোঁ প্ৰথমে বাইটো হৈছে আমাৰ প্ৰিপজিশ্যন এইটো বাই যে আছে এইটো বাই এইটো হৈছে প্ৰিপজিশ্যন গতিকে ইয়াৰ ওপৰত লিখিব লাগিব পি
কি লিখিব লাগিব পি ইয়াত জেগা নাই গতিকে তোমালোকে লিখিবা পি ইয়াৰ ওপৰত পি লিখিবা তাৰপিছত আছে আমাৰ কি বাই হোম দেই তো হোমটো হৈছে অবজেক্ট বাইৰ পিছত যিটো শব্দ থাকে সেইটো অবজেক্টেই হয় তো বাই হোম হৈছে হোমটো হৈছে অবজেক্ট গতিকে হোমৰ ওপৰত তোমালোকে লিখিবা অ' বি অবজেক্ট ঠিক তাৰপিছত আছে কেনটো কি কেনটো হৈছে মডেল অক্সিলাৰী ভাৰ্ব গতিকে তোমালোকে লিখিবা মডেল অক্সিলাৰী ভাৰ্ব কেনৰ ওপৰত লিখিবা এম এ ভি লিখিবা এইটো লিখিবা এম ঠিক তাৰপিছত তাৰপিছত লিখিবা তাৰপিছত লিখিবা ভি এম এ ভি এইটো লিখিবা কেনৰ ওপৰত অৰ্থাৎ মডেল অক্সিলিয়াৰী ভাৰ্ব এম এ ভি তাৰপিছত দিছটো কি বাই হোম কেন দিছ বি ডান দিছটো হৈছে তোমাৰ নিউ ছাবজেক্ট বা ছাবজেক্ট দেই তোমালোকে লিখিবা দিছৰ ওপৰত ছাবজেক্ট বা নিউ ছাবজেক্ট কি হয় অলপ পিছত গম পাবা তোমালোকে এইটো নিউ ছাবজেক্ট বা ছাবজেক্ট হ্যাঁ তো দিছৰ ওপৰত তোমালোকে লিখিবা ছাবজেক্ট বুলি লিখিবা দিছৰ ওপৰত লেছ লিখিবা সৰি নিউ ছাবজেক্ট নিলিখিবা কেৱল এছ লিখিবা দেই এছ লিখিবা তাৰপিছত আছে আমাৰ বিটো হৈছে বি ভাৰ্ব তোমালোকে জানা গতিকে ওপৰত লিখি দিবা বি ভাৰ্ব কেনেকৈ লিখিবা বি এটা লিখিবা এনেকৈ বি তাৰপিছত এইটো বি ভাৰ্ব তাৰপিছত আছে ডানটো হৈছে ভাৰ্বৰ থাৰ্ড ফৰ্ম তো গতিকে লিখিবা B3 কি লিখিবা ডানৰ ওপৰত লিখিবা V3 জেগা নাই V3 লিখিবা এনেকৈ B3 কি লিখিবা B3 ডানৰ ওপৰত লিখিবা B3 ঠিক আছে B3 লিখিবা হয়তো শব্দকেইটা চিনাক্তকৰণ হৈ গ'ল এতিয়া চাব লাগিব এইটো আমাৰ কোনটো টেন্সত আছে সেইটো চাব লাগিব মডেল অক্সিলাৰী ভাৰ্ব ব্যৱহাৰ হ'লে আকৌ টেন্স চাব নালাগে কোনটো টেন্সত আছে এতিয়া চাব লাগিব এক্টিভত আছে নে পেছিভত আছে বাক্যটো এক্টিভত আছে নে পেছিভত আছে চ' বাই হোম কেন দিছ বি ডান বাক্যটো পঢ়িলে আমি গম পাওঁ বাক্যটো পেছিভত আছে যেহেতু পেছিভৰ লক্ষণ পোৱা গৈছে চ' ডান আছে থাৰ্ড ফৰ্ম আছে না বি ডান এইটো ভাৰ্বত বি থাকিব বিৰ পিছত ভাৰ্বত থাৰ্ড ফৰ্ম থাকিব এইটো বুজিব পেছিভ ভইচত আছে সদায় বি ভাৰ্বৰ পিছত বি ভাৰ্বৰ পিছত যিকোনো ভাৰ্বত থাৰ্ড ফৰ্ম যদি থাকে বুজিব সেই বাক্যটো পেছিভ ভইচত আছে ইয়াত পেছিভ ভইচৰ লক্ষণ পোৱা গৈছে গতিকে আমি লিখি দিম এই বাক্যটোৰ শেষত পি বুলি লিখি দিম ব্ৰেকেটত দেই ইয়াত জেগা নাই তোমালোকে পি বুলি লিখি দিবা বাক্যটোৰ শেষত এতিয়া যেহেতু পেছিভ ভইচত আছে এতিয়া বাক্যটোক নিব লাগিব এক্টিভ ভইচত নিব লাগিব এতিয়া এক্টিভ ভইচত নিলে প্ৰথমে আমাৰ কি কৰিব লাগিব তোমালোকে জানা অবজেক্টটো কি কৰিব লাগে ছাবজেক্ট কৰিব লাগে এক্টিভৰ পৰা পেছিভ বা পেছিভৰ পৰা এক্টিভলৈ নিলে প্ৰথম কামটো হৈছে অবজেক্টক ছাবজেক্ট কৰিব লাগিব অবজেক্টক ছাবজেক্ট কৰিব লাগে কিন্তু এটা কথা ইয়াত জানি লোৱা যে পেছিভৰ পৰা এক্টিভলৈ নিলে দুটা বস্তু ডিলিট কৰি ল'ব লাগিব দুটা বস্তু কি কৰিব লাগিব আগতে ডিলিট কৰিব লাগিব দুটা বস্তুক নাইকিয়া কৰিব লাগিব পেছিভ ভইচৰ বাক্যটো প্ৰথম যেটো প্ৰিপজিশ্যন ব্যৱহাৰ হৈছে যেনে বাই প্ৰিপজিশ্যন কেতিয়াবা বাই প্ৰিপজিশ্যন ঠাইত অন্য প্ৰিপজিশ্যন ব্যৱহাৰ হয় সেই প্ৰিপজিশ্যনটো কি কৰিব লাগিব ডিলিট কৰিব লাগিব মানে এনেকৈ আমি এনেকৈ ভৰাই দিম গোলাকাৰৰ ভিতৰত এনেকৈ ভৰাই দিম দিয়া বাইটো এইটো ডিলিট কৰিব লাগিব আৰু কোনটো ডিলিট কৰিব লাগিব আৰু ডিলিট কৰিব লাগিব তোমাৰ বি ভাৰ্ব আৰু যদি হেল্পিং ভাৰ্ব থাকে হেল্পিং ভাৰ্ব ডিলিট হ'ব কিন্তু মডেল অক্সিলাৰী ভাৰ্ব ডিলিট নহ'ব মডেল অক্সিলাৰী ভাৰ্ব কেতিয়াও ডিলিট নহয় বি ভাৰ্ব থাকিলে বি ভাৰ্ব ডিলিট হ'ব এইটো বি ভাৰ্ব এইটো ডিলিট হৈ যাব ঠিক আছে আৰু অন্য যদি বি ভাৰ্ব হেল্পিং ভাৰ্ব থাকে সেইবিলাকো ডিলিট হৈ যাব এই দুটা বস্তু ডিলিট কৰি ল'ব লাগিব তাৰপিছত অবজেক্টক ছাবজেক্ট কৰিব লাগিব এইটো অবজেক্ট কোনটো ইয়াত হোম বাইৰ পিছত হোম আছিলে প্ৰিপজিশ্যনৰ পিছত যিটো শব্দ থাকে এইটো অবজেক্ট হয় তো হোমটো এনেও অবজেক্ট তো অবজেক্টক ছাবজেক্ট কৰিব লাগিব হোমক ছাবজেক্ট কৰিলে কি হৈ যাব হু হৈ যাব এইটো মনত ৰাখিবা হোমক ছাবজেক্ট কৰিলে হু হৈ যায় আৰু হুক অবজেক্ট কৰিলে কি হৈ যায় হোম হৈ যায় ঠিক আছে তো হোম হৈ যাব হু তাৰপিছত কি হয় কেনৰ ঠাইত থাকিব হু এতিয়া কেন মডেল অক্সিলাৰী ভাৰ্ব আছে এতিয়া হু কেনৰ পিছত কি হ'ব এতিয়া কেনৰ পিছত আনিব লাগিব তোমাৰ এক্টিভ ভইচত সদায় মডেল অক্সিলাৰী ভাৰ্বৰ পিছত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম ব্যৱহাৰ হয় এইটো সদায় মনত ৰাখিবা এক্টিভ ভইচত যিকোনো মডেল অক্সিলাৰী ভাৰ্ব যেনে শ্বেল আছে উইল আছে কেন আছে কুড আছে মে আছে মাইট আছে বহুতকেইটা মডেল অক্সিলাৰী ভাৰ্ব আছে মাষ্ট আছে হেভটো আছে হেজটো আছে তো মডেল অক্সিলাৰী ভাৰ্ব যিমান আছে মডেল অক্সিলাৰী ভাৰ্বৰ পিছত এক্টিভত সদায় ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম প্ৰেজেণ্ট ফৰ্ম ব্যৱহাৰ হয় এতিয়া ভাৰ্ব কোনটো আছিল ইয়াত বাই যিটো বাক্য আছিলে আমাৰ বি নম্বৰ বাক্যটো বাই হোম কেন দিছ বি ডান তাত আমাৰ ভাৰ্ব কোনটো আছিলে একশ্যন ভাৰ্ব কোনটো আছিলে ডান এইটো ফিনাইট ভাৰ্ব আছিলে গতিকে সেই ভাৰ্বটোৰ ফাৰ্ষ্ট ফৰ্ম বা প্ৰেজেণ্ট ফৰ্ম ব্যৱহাৰ কৰিব লাগিব
এক্টিভ ভইচত মডেল অক্সিলাৰী ভাৰ্বৰ পিছত সদায় ফাৰ্ষ্ট ফৰ্ম বা প্ৰেজেণ্ট ফৰ্ম ব্যৱহাৰ হয় গতিকে ডানৰ প্ৰেজেণ্ট ফৰ্ম আনিব লাগিব ডানৰ প্ৰেজেণ্ট ফৰ্ম হৈছে ডু গতিকে হৈ যাব হু কেন ডু ঠিক এতিয়া যিটো ছাবজেক্ট আছিলে দিছটো ছাবজেক্ট আছিলে তো ছাবজেক্টটো হৈ যাব অবজেক্ট তো ছাবজেক্টটো অবজেক্ট হৈ যাব এইটো ভাৰ্বৰ পিছত ব্যৱহাৰ কৰিলে সেইটো কি হৈ যাব অবজেক্ট ডুৰ পিছত আনিলে সেইটো কি হৈ যাব ভাৰ্বৰ পিছত আনিলে সেইটো কি হৈ যাব অবজেক্ট হৈ যাব তো দিছক ডুৰ পিছত ব্যৱহাৰ কৰিলে কি হৈ যাব সেইটো অবজেক্ট হৈ যাব তো ছাবজেক্ট অবজেক্ট হৈ গ'ল তাৰপিছত কুৱেশ্যন মাৰ্ক দিব লাগিব যিহেতু এইটো ইণ্টাৰগেটিভ চেণ্টেন্স এইটো এটা কুৱেশ্যন আৰু কুৱেশ্যনৰ শেষত বা ইণ্টাৰগেটিভ চেণ্টেন্সৰ শেষত সদায় কি দিব লাগে কুৱেশ্যন মাৰ্ক দিব লাগে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়ালৈকে তোমালোকে নিশ্চয় বুজি পাইছা ভিডিঅ' মানে বহুত বেছি লং হৈ আছে গতিকে নেক্সট ভিডিঅ'ত আমাৰ বাকীকেইটা চেণ্টেন্সৰ হেৰি কৰিব লাগিব ভইচ চেঞ্জ কৰিব লাগিব এইটো ভিডিঅ'ত সম্ভৱ নহ'ব থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইচ টাইম